হয়, পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ কাইলৈ অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে লখিমপুৰৰ সৰ্বমুঠ 1036টা ভোটকেন্দ্ৰলৈ যিসকল পুলিং আৰু প্ৰিজাইডিং বিষয়া আছে তেওঁলোক এনেদৰে ৰাওনা হোৱা পৰিলক্ষিত হৈছে। মই সমগ্ৰ দৃশ্য দেখুৱাই থাকিম আৰু সমানে সমানে দৰ্শকসকলক জনাওঁ যে লখিমপুৰত সৰ্বমুঠ পুলিং ষ্টেচন আছে 1036টা, তাৰে লখিমপুৰত আছে 719 আৰু ঢকুৱাখানাত আছে 245টা। আৰু তাৰ বিপৰীতে যদি আমি চাওঁ লখিমপুৰত আছে সৰ্বমুঠ ভোটাৰ 7,54,117 জন আৰু তাৰে লখিমপুৰত আছে 6,09,025 জন আৰু ঢকুৱাখানাত আছে 1,49,992 জন আৰু ইয়াৰে হ'ল ZPCৰ সমষ্টি হ'ল 19টা আৰু লখিমপুৰত আছে 15টা আৰু ঢকুৱাখানাত আছে 4টা আৰু পঞ্চায়ত আছে 83টা পঞ্চায়তৰ লখিমপুৰত হ'ব 61টা আৰু ঢকুৱাখানাত থাকিব 22টা আৰু সেই 83টা পঞ্চায়তলৈ যিসকল পুলিং আৰু প্ৰিজাইডিং বিষয়া আছে যাৰ দায়িত্ব পৰিছে তেনেদৰে ভোটৰ যে বেলট বাকচ লৈ বা সা সামগ্ৰী তেওঁলোকৰ যিখিনি আছে সেইখিনি লৈ ৰাওনা হোৱা পৰিলক্ষিত হৈছে আৰু লখিমপুৰত আছে ZPC জিলা পৰিষদ সৰ্বমুঠ কেণ্ডিডেট 60 জন, আঞ্চলিক পঞ্চায়তৰ কেণ্ডিডেট আছে সৰ্বমুঠ 258 জন আৰু ৱাৰ্ড মেম্বাৰ আছে 2749 জন। মই কথা পাতিবলৈ যত্ন কৰিম। ক'ত পৰিছে? মই আজাদত বস্তু পাতি সকলো পালে? একদম ধুনীয়াকে পাইছো। ভিতৰৰ জেগাত পালে নেকি? নাই একদম চেণ্টাৰ জেগাত। কাইলৈ নিশ্চয় ভালেই হ'ব। ধুনীয়া সুন্দৰ। হয় ৰাওনা হৈছে। হয় আৰু মই দেখুৱাই আছো যে যিসকল আৰক্ষী বিষয়া আছে বা আৰক্ষী আছে বা পুলিং প্ৰিজাইডিং বিষয়াসকল আছে এনেদৰে তেওঁলোকৰ যিখিনি প্ৰয়োজনীয় সা সামগ্ৰী বেলট বাকচৰ পৰা আৰম্ভ কৰি যিখিনি প্ৰয়োজনীয় সা সামগ্ৰী লৈ ৰাওনা হৈছে। কান্ধত লৈ অহা দেখা পোৱা গৈছে। ক'ত পৰিছে আপোনালোকৰ? দেউতা ভাগৰ কঠিয়াই আছো। হয় নেকি? আপোনাৰ ক'ত পৰিছে? বগীনদী ন এনেদৰে কান্ধতে লৈ আহিব লাগে। কষ্ট হৈছে নেকি? কষ্টটো হোৱা নাই, অলপ হৈছে আৰু। হয়, এনেদৰে কান্ধত ভাৰ বান্ধি বেলট বাকচৰ লগতে বিভিন্ন ভোট কেন্দ্ৰত প্ৰয়োজনীয় যিখিনি সা সামগ্ৰী সকলোখিনি লৈ যিসকল বিষয়া আছে পুলিং আৰু প্ৰিজাইডিং বিষয়া যিসকল আছে তেওঁলোক ৰাওনা হোৱা পৰিলক্ষিত আছে। মই পুনৰ কৈছোঁ লখিমপুৰত সৰ্বমুঠ আছে 83টা পঞ্চায়ত। 83টা পঞ্চায়তৰে জিলা পৰিষদ আছে সৰ্বমুঠ জিলা পৰিষদ আছে সৰ্বমুঠ লখিমপুৰত হ'ব 15টা আৰু ঢকুৱাখানাত আছে 4টা, সৰ্বমুঠ 19টা জিলা পৰিষদ পঞ্চায়ত আছে 83টা আৰু সেই 83টা পঞ্চায়তলৈ এনেদৰে যিসকল পুলিং আৰু প্ৰিজাইডিং বিষয়া আছে তেওঁলোক ৰাওনা হোৱা পৰিলক্ষিত হৈছে। নিতান্তই ক'ব লাগিব EVMৰ কথাও বেলেগ বা বেলট পেপাৰত যিহেতু এইবাৰ ভোট গ্ৰহণ হ'ব গতিকে নিতান্তই যিসকল লোক আছে তেওঁলোকে অকণমান কষ্ট কৰিব লাগিব পুলিং প্ৰিজাইডিং বিষয়াসকলে। বৰ ভিতৰুৱা জেগাত পৰিছে নেকি? হয়, বস্তু পাতি চব পালে? কিবা অসুবিধা হৈছে নেকি? এতিয়ালৈকে নাই হোৱা। কাইলৈ দিনটো ভালে গ'লেই হ'ল আৰু। ঠিক আছে, ধন্যবাদ। হয় মই দেখুৱাই আছো সকলো দৃশ্য লখিমপুৰৰ পৰা। লখিমপুৰ উচ্চতৰ মাধ্যমিক খেলপথাৰত যি অস্থায়ী শিবিৰ স্থাপন কৰিছে জিলা প্ৰশাসনে তাৰ পৰা এনেদৰে যিসকল পুলিং আৰু প্ৰিজাইডিং বিষয়া আছে তেওঁলোক ৰাওনা হৈছে আৰু মই আমাৰ দৰ্শকসকলক জনাব বিচাৰোঁ যে সৰ্বমুঠ ইয়াত প্ৰিজাইডিং আৰু পুলিং বিষয়া নিযুক্ত কৰা হৈছে 3,480 জন আৰু তাৰে ঢকুৱাখানাত নিযুক্ত কৰা হৈছে 1,080 জন আৰু এইসকল পুলিং আৰু প্ৰিজাইডিং বিষয়াই কাইলৈ দিনটোত তেওঁলোকে ভোট গ্ৰহণ প্ৰক্ৰিয়াত যিসকল ভোটাৰ্ছ আছে তেওঁলোকক সহায় কৰিব বা বেলট পেপাৰসমূহ তেওঁলোকে বেলট বাকচত আবদ্ধ কৰি লৈ আনিব আৰু তাতে নিৰ্ণয় হ'ব লখিমপুৰত কোন হ'ব এইবাৰ কোনে শেষ হাঁহি মাৰিব, কোনটো পঞ্চায়তত কোন জিকিব, তেনেকুৱা ধৰণৰ যিখিনি হিচাপ নিকাচ সেইখিনি অন্ততঃ ফলাফলৰ পিছত ঘোষণা কৰিব পৰা হ'ব। কিন্তু এই মুহূৰ্তত মই দেখুৱাই আছো যি ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে যিসকল পুলিং আৰু প্ৰিজাইডিং বিষয়া হাতত বেলট বাকচ, কিছুমানে কান্ধত তুলি আনিছে, কিছুমানে ভাৰ ৰামপুৰ হাইস্কুলত কৈছো। হয়, ভোটাৰ সংখ্যা 1004। হয়, বাকী ইয়াত কিবা অসুবিধা পালে নেকি? এই অসুবিধা একো পোৱা নাই। আমি ভোট বক্সটো আমি টেষ্ট কৰি চালো, ঠিকে আছে। কাগজ পত্ৰ সকলো নথি পত্ৰ সকলো ঠিকে আছে। কি ক'লে? মেক্সো নিদিলে, মানে মহৰ ওপৰত একো নিদিলে। আমি এইবিলাক কেৰিং কৰিবৰ কাৰণে অহা বছৰ যাতে এটা বাঁহৰ চাপ্লাই দিয়ে, সৰু সুৰা বাঁহ, তেতিয়াহ'লে আৰু বহুত ভাল হ'ব। কান্ধত তুলি বহুত বুঢ়া মানুহ আছে, বহুত অসুবিধা হৈ আছে। নাই, এইটো হ'লে আমাৰ সুবিধা হয়। এইটো বিশেষ খৰচো নহয়, খালি চাপ্লাই দিলেই হ'ল আৰু। টমটম সোমাব দিলেও হ'লহেঁতেন, টমটম সোমাব দিলেও আমি লৈ আনিলে। হয়, মই এটা কথা জনাওঁ যে যিসকল পুলিং আৰু প্ৰিজাইডিং বিষয়া হিচাপে নিযুক্ত হৈছে বহু সংখ্যকে শিক্ষক বা এটা সন্মানীয় বৃত্তিত জড়িত, কিন্তু আজিৰ দিনটো তেওঁলোকে দেখা পোৱা গৈছে যে বেলট পেপাৰসমূহ বা যিখিনি সা সামগ্ৰী ভাৰ বান্ধি কিছুমানে নিছে বা কিছুমানে খুব কষ্টৰে কঢ়িয়াই নিছে। যিসকল পুলিং আৰু প্ৰিজাইডিং বিষয়া আছে তেওঁলোকে এটা কথাই দাবী কৰে যে যি কেন্দ্ৰ অস্থায়ী কাৰ্যালয় য'ত স্থাপন কৰে জিলা প্ৰশাসনে তালৈ অন্ততঃ যদি সৰু বাহন সোমাবলৈ দিয়ে তেতিয়াহ'লে তেওঁলোকৰ সুবিধা হ'ব। কিন্তু এটা কথা ক'ব পাৰি যে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ যিহেতু কাইলৈ অনুষ্ঠিত হ'ব আৰু সেই ভোট কেন্দ্ৰসমূহলৈ এতিয়া লখিমপুৰৰ পৰা এনেদৰে বিভিন্ন ভিতৰুৱা স্থানত থকা ভোট কেন্দ্ৰসমূহলৈ যিসকল পুলিং আৰু প্ৰিজাইডিং বিষয়াসকল ৰাওনা হোৱা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।